বজাৰ পৰাই এই বৈঠক ইতিমধ্যে অনুষ্ঠিত হৈ আছে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় কাৰ্যালয় ইন্দিৰা ভৱনত আৰু বৈঠকখনত উপস্থিত আছে ভাৰতীয় কংগ্ৰেছৰ প্ৰিয়ংকা গান্ধী জ্যেষ্ঠ নেত্ৰী আৰু স্ক্ৰিনিং কমিটিৰ অসম বিধানসভা নিৰ্বাচনৰ স্ক্ৰিনিং কমিটি কংগ্ৰেছৰ অধ্যক্ষ হৈ উপস্থিত আছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়া। প্ৰথমে মই ND24 দৰ্শকসকলক জনাই ল'ব বিচাৰিছোঁ মিত্ৰতাৰ সম্পৰ্কত বৰ্তমান সময়ত কি আচলতে সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে এই গোটেই বিষয়খিনিক লৈ আমি পূৰ্বৰ পৰা ইতিমধ্যে এটা বিষয় উল্লেখ কৰি আহিছিলোঁ যিহেতু সংখ্যালঘু যি অধ্যুষিত অঞ্চল আছে বা যিসমূহ আসন আছে বিধানসভাৰ তাৰ কিছু আচলতে ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত বিৰোধী ঐক্য মঞ্চত যথেষ্ট কিছু আচলতে খামখেয়ালিৰ সৃষ্টি হৈছিল বা তেওঁলোকে আচলতে সিদ্ধান্ত ল'ব পৰা অৱস্থাত অহা নাছিল। কিন্তু এই মুহূৰ্তত কিছু তথ্য আমি দিব বিচাৰিছোঁ হয়তো ৰাইজৰ দলৰ সৈতে বিৰোধী ঐক্য মঞ্চৰ কোনো ধৰণৰ মিত্ৰতা নাথাকিব ৰাইজৰ দলক হয়তো বিৰোধী ঐক্য মঞ্চৰ পৰা আঁতৰাই ৰখা হ'ব আৰু দ্বিতীয় যিটো বিষয় হয়তো অসম জাতীয় পৰিষদে সম্ভাৱনা আছে 11ৰ পৰা 12খন আসনত তেওঁলোকক হয়তো বিৰোধী ঐক্য মঞ্চে 11ৰ পৰা 12খন আসন অসম জাতীয় পৰিষদক দিব পাৰে CPIM বা CPIMৰ যি ফ্ৰেকশ্যন আছে সকলো ফ্ৰেকশ্যন মিলাই হয়তো 3খন আসন তেওঁলোকক দিব পাৰে আৰু বাকী যিসমূহ আসন আছে সেই প্ৰতিখন আসনত হয়তো কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰে। এই মুহূৰ্তত দ্বিতীয় যিটো বিষয় যিহেতু বাকী সমষ্টিসমূহত প্ৰথম অৱস্থাত তেওঁলোকে বিৰোধী মিত্ৰজোঁটক কেইখন আসন দিব সেই সম্পৰ্কে আলোচনা ইতিমধ্যে কৰিছে বা কিছু তেওঁলোকৰ ভিতৰত আলোচনা হৈ গৈছে আৰু দ্বিতীয় বিষয়টো এতিয়া যিসমূহ সমষ্টি বাকী থাকিল সেই সমষ্টিসমূহত কংগ্ৰেছৰ কেনেধৰণৰ প্ৰাৰ্থী হ'ব বা কংগ্ৰেছৰ যিহেতু বহুকেইগৰাকীয়ে আবেদন কৰিছিল বহুকেইটা সমষ্টিৰ পৰা প্ৰতিটো সমষ্টিৰ পৰা তেওঁলোকৰ হাতত 5ৰ পৰা 7জনকৈ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে বা তাতোতকৈ অধিক লোকো আছে যিসকলে আচলতে প্ৰাৰ্থিত্ব তেওঁলোকে প্ৰত্যাশী হিচাপে থিয় দিছে কংগ্ৰেছত তেওঁলোকক লৈ কি ধৰণৰ সমীকৰণ থাকিব কংগ্ৰেছৰ কোন নেতাক তেওঁলোকে আচলতে আজি বাছনি কৰিব সেই সম্পৰ্কে আজি এই বৈঠকখনত ইতিমধ্যে চৰ্চা চলি আছে আৰু বহু কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী ইন্দিৰা ভৱনত আছে আৰু তেওঁলোকে আচলতে বৈঠকৰ অন্ত হোৱাৰ বাবে অপেক্ষা কৰি আছে। এই মুহূৰ্তত আজিৰ যিখন বৈঠক যথেষ্ট ষ্ট্ৰেটেজিকেলি কংগ্ৰেছৰ বাবে এখন গুৰুত্বপূৰ্ণ বৈঠক কাৰণ আজি বহুকেইটা সিদ্ধান্ত আজি এই বৈঠকখনতে ল'ব। কাইলৈ দিনটোত হয়তো গৌৰৱ গগৈ অসমলৈ ঘূৰি গৈ বিৰোধী ঐক্য মঞ্চৰ সৈতে একেলগে মিলি তেওঁলোকে সংবাদমেল সম্বোধন কৰিব কিন্তু তাৰ পূৰ্বে এটা ইতিমধ্যে খবৰ আহিছে ইন্দিৰা ভৱনৰ ভিতৰৰ পৰাই যে হয়তো ৰাইজৰ দলক তেওঁলোকে নাৰাখে সেয়া 90% ইতিমধ্যে চূড়ান্ত হৈছে বিৰোধী মিত্ৰজোঁটত আৰু দ্বিতীয় যিটো বিষয় অসম জাতীয় পৰিষদক হয়তো 11ৰ পৰা 12খন আসন তেওঁলোকে প্ৰদান কৰিব পাৰে বা CPIMৰ যিসমূহ ফ্ৰেকশ্যন আছে সকলোকে মিলাই হয়তো 3খনকৈ আসন তেওঁলোকে আগবঢ়াব পাৰে কংগ্ৰেছে। হিমাশ্ৰী হয় অংকুৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই মুহূৰ্তত আমাৰ সাংবাদিকগৰাকীয়ে জনাইছে যে বৈঠক চলি আছে বৈঠকৰ ভিতৰৰ পৰা এই মুহূৰ্তত এটা খবৰ আহিছে যে মিত্ৰতাত হয়তো ৰাইজৰ দলক তেওঁলোকে নাৰাখে আৰু 90%ই এই সিদ্ধান্ত দৰাচলতে সত্য বুলি এই মুহূৰ্তত ক'ব পাৰি কাৰণ ৰাইজৰ দলে সংখ্যালঘু অঞ্চলত 15খনকৈ আসন বিচাৰিছিল গতিকে সেই 15খন আসন সন্দৰ্ভত কিছু জটিলতাৰ সৃষ্টি হৈছিল বিশেষকৈ আগন্তুক নিৰ্বাচনত যিসমূহ সংখ্যালঘু অঞ্চল আছে যিসমূহ সংখ্যালঘু সমষ্টি আছে তাত ৰাইজৰ দলে 15খনকৈ আসনত প্ৰতিদ্বন্দ্বিতাৰ কথা কৈছিল আৰু সেই 15খন আসন তেওঁলোকক লাগিবই বুলি এক প্ৰকাৰে কৈছিল অখিল গগৈ। গতিকে এই বিষয়টোক লৈ বহু চিন্তা চৰ্চাৰ অন্তত এই মুহূৰ্তত স্ক্ৰিনিং কমিটিৰ বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে হয়তো মিত্ৰতাত এইবাৰ নাথাকিব ৰাইজৰ দল। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।